নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ এটি পৰিয়াললৈ নামি আহিছে ঘোৰ অন্ধকাৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ পত্নী আৰু কন্যাৰ নিউজৰ প্ৰতিবেদন যোৰহাটৰ এটি পৰিয়াললৈ নামি আহিছে ঘোৰ অন্ধকাৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ পত্নী আৰু কন্যাৰ যোৰহাটত সংঘটিত হৈছে এক মৰ্মান্তিক হৃদয় বিদাৰক দুৰ্ঘটনা য'ত শেষ হৈ গ'ল এটি প্ৰতিভা ৰং তুলিকাৰে আগবাগ কৰি যথৰ বস্তুক জীৱন দিয়া বিশিষ্ট চিত্ৰশিল্পী দেৱজিৎ বৰঠাকুৰৰ পৰিয়ালৰ এয়া এক কাটৰ প্ৰতিবেদন মানে দেৱজিৎ বৰঠাকুৰ এজন আমাৰ যোৰহাটৰ সবেতে চিনি পায় খুব ভাল ল'ৰা আছিলে সেই ল'ৰাটো মৃত্যুমুখত পৰিছে যোনটো এক্সিডেণ্ট হৈছে ক্লাব ৰোডত আৰু আমি প্ৰশাসনত এটা কথাই কৈছোঁ কি সেই ল'ৰাজনৰ যোনে এক্সিডেণ্ট কৰিছিলে অতি শীঘ্ৰে পুলিচে কয়াক্ত কৰিব লাগে এটা উচিত শাস্তি পাব লাগিব কাৰণ আমি গম পাইছোঁ কি সেই গাড়ীখনত চালকজনে মদ খাই আছিলে আৰু মদ খাই গাড়ী চলাটো এটা অপৰাধ সেই অপৰাধীজনক অতি শীঘ্ৰে পুলিচে কয়াক্ত কৰি পেলাই আৰু এই পৰিয়ালটো আজি পৰিয়ালৰ যোনটো অৱস্থা হৈছে কি এজন মানুহ আজি সেই মানুহগৰাকীয়ে গম পাইছে কি এই আজি তেওঁ নিজৰ স্বামীক হেৰুৱাই পেলাই সেই পৰিয়ালটোৰ অৱস্থাটো কি হ'ব গতিকে সেই ভুক্তভোগী পৰিয়ালটো এটা ন্যায় ব্যৱস্থা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ কি তেওঁ সেই পৰিয়ালটোক এটা ন্যায় ব্যৱস্থা এটা অতি শীঘ্ৰে প্ৰশাসনে দিয়া এটা ব্যৱস্থা উচিত ব্যৱস্থা কৰিব লাগে উল্লেখযোগ্য যে উদীয়মান তথা প্ৰতিভাৱান চিত্ৰশিল্পী দেৱজিৎ বৰঠাকুৰে পত্নী আৰু একমাত্ৰ 13 বছৰীয়া কন্যা সন্তানৰ লগতে বহুকেইজন আত্মীয়ক চিৰদিনৰ বাবে ইহ সংসাৰত এৰি থৈ গুচি গ'ল তাৰিখৰ দিনা শনিবাৰ আছিলে দোকানৰ পৰা ৰাতি 9:30 বজাত আহি আছিলে মই প্ৰথমতে ফোন কৰিলোঁ আপুনি আহি পাইছেনে তেওঁ কৈছে গৈছোঁ আহি আছে আহি পোৱাৰ পিছত 9:45 মানত মই আকৌ ফোন কৰিছোঁ তেওঁ ফোনটো ৰিচিভ কৰা নাই ফোনটো ৰিচিভ নকৰিলত মই ভাবিছোঁ তেওঁ আহি আছে মই সদায় এনেকেই ফোন কৰোঁ আহি দোকানৰ পৰা অহাৰ পিছত আহিছে নে সুধিবলৈ নাই পোৱা মই ভাবিছোঁ আহি আছে চাগে তাৰ পাছতো ফোনটো আকৌ এবাৰ কৰিলোঁ নহা দেখি ৰিচিভ নকৰিলে কাৰণে আকৌ ভাবিলোঁ তেওঁ চাগে আহি আছে তাৰপিছত আকৌ 5 মিনিট মানৰ পিছত আকৌ ফোন কৰিলোঁ বেলেগে ৰিচিভ কৰি ক'লে সেই ফোনৰ যিজন মালিক তেখেতৰ এক্সিডেণ্ট হৈছে বহুত বেয়াকে এক্সিডেণ্ট হৈছে মই কৈছোঁ কেনেকৈ হ'ল গাড়ী এখনে খুব জোৰেৰে খুন্দিয়াই থৈ গুচি গৈছে আপুনি সোনকালে আহক আপুনি কোন হয় মই কৈছোঁ মই তেখেতৰ ৱাইফ হয় আপুনি আহক জলদি আহক কৈছে মইতো দৌৰ মাৰিছোঁ ঘৰৰ পৰা গৈ দৌৰি মই পাইছোঁ দেখিছোঁ মানুহজন তেজেৰে লুটুৰি হৈ বহি আছে মোৰ চকু এটা কমপ্লিট ওলাই আহিলে ইয়াত গোটেই গাঁত হৈ গ'ল বুকুখন ফুলি গ'ল ব্লাডেৰে ভৰি আছে লগালগ দাঙি আমি মেডিকেললৈ লৈ গৈছোঁ তাত বহুত চিৰিয়াছ হৈ তেওঁ 11 পিছদিনা 11 বজাত নেকি টাইমটো মই একজেক্টলি পাহৰিলোঁ বাৰু তেওঁ মানে মৃত্যু হৈ গ'ল মই ভবাই নাছিলোঁ যে মৃত্যু হ'ব তেওঁৱে আমাৰ জীৱিকাৰ একমাত্ৰ থল আছিলে তেওঁৱে আমাক ধুনীয়াকৈ ৰাখিছিলে মোৰ এজনী ছোৱালী আছে 13 বছৰীয়া ছোৱালী তাইক লৈ তেওঁ বহুত আশা আছিলে মই এতিয়া মোৰ ছোৱালীজনীক কেনেকৈ মই ডাঙৰ কৰিম মোৰ একো ইনকামৰ চ'ৰ্চো নাই মই কেনেকৈ ডাঙৰ কৰিম মানে মই হেতুক লৈ বহুত চিন্তাত পৰিছোঁ উল্লেখযোগ্য যে যোৰহাট জিলাৰ ক্লাব ৰোডৰ গুঞ্জন এপাৰ্টমেণ্টৰ সমীপত 30 মাৰ্চৰ নিশা নিজৰ বিষ্ণুৰাম বৰুৱা হল বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ উভতি আহোঁতে AS06Y6757 নম্বৰৰ বিলাকী এখন বাহনে দুৰ্ঘটনা সংঘটিত কৰি চকা ফুটাৰ কাৰণে অলপ দূৰৈত ৰৈ যায় আৰু চালকগৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ইতিমধ্যে লিচুবাৰী আৰক্ষীয়ে জব্দ কৰিছে অসহায় নিৰুপায় পৰিয়ালটোৰ জীৱনক লৈ আচম্বিতে নামি অহা কাল ধুমুহাজাকে যেন তছনছ কৰি পেলালে সকলোবোৰ যাৰ বাবে এতিয়া ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটিৰ হৈ কুঙা হৈ বহি আছে আৰু এখন ৰঙা গাড়ী দেখিলোঁ মই গাড়ীখনৰ ফ্ৰণ্টটো পুতুকা পৰি আছে এওঁ নিজৰ সাইডতে আহি আছে হেলমেট সদায় পিন্ধি আহে স্কুটিখন একদম লাহে লাহে চলাই সদায় তেওঁ কাৰণ তেওঁ স্কুটিখন জোৰত চলাবই নোৱাৰে পুৰণা স্কুটি আৰু বিপৰীত দিশৰ পৰা মানে ফ্ৰণ্টাফ্ৰণ্টিকে আহি মাৰি দিছে একদম সন্মুখত মাৰি থৈ গৈছে আৰু মাৰি থৈ পলাই গুচি গৈছে মানে
অকণো মানৱীয়তা নেদেখুৱালে মানুহজনক যদি হস্পিটেললৈ লৈ গ'লহেঁতেন সেইটো মানৱীয়তা নেদেখুৱালে সেইখিনিতে পেলাই মানে গুচিয়ে গ'ল তেওঁ তেনেকেই বহি থাকিলে মই গৈ দেখিছো বহুত মানুহ গোট খাই আছে তাৰ পাছতে আমি মেডিকেললৈ লৈ গৈছো এখন তেওঁলোকে মানে গাড়ীখন সেইখিনিতে পেলাই পলাই গুচি গ'ল মানুহজনক তেনেকেই মানে পেলাই পলাই গুচি গ'ল আৰু পিছত মই কোৱা শুনিছো গাড়ীখনৰ ভিতৰতো বোলে বহুত সানাৰ পেকেট চেকেট হয়তো তেওঁলোকে ড্ৰিংকস কৰিও আহিব পাৰে কাৰণ মুখামুখিকে মাৰি থৈ গৈছে তেওঁ নিজৰ মানুহজন একদম নিজৰ সাইডত গৈছে সদায় একদম নিজৰ সাইডত যায় হেলমেট পিন্ধি যায় লাহেকে স্কুটি চলায় ইখন গাড়ীটো বহুত স্পিডত আহি খুন্দিয়াই থৈ গৈছে কাৰণ ফ্ৰণ্টত যিবিলাক ঘৰ আছে মানুহে কৈছেও মানে যে বহুত ডাঙৰ এটা শব্দ হৈছে সেই শব্দটো মানে শুনি ওলাই আহিছে মানুহ তেওঁলোকে তেনেকৈ কৈছে যে বহুত ডাঙৰ এটা শব্দ হৈছে ইমান জোৰত ইমান মানে ভীষণ ডাঙৰ এটা এক্সিডেন্ট কৰি মানুহজন পলায়ন কৰি গুচি গৈছে মই ছোৱালীজনীক কেনেকৈ ডাঙৰ কৰিম এটুক লৈ মই বহুত চিন্তিত হৈছো আৰু যিখন গাড়ীৰে এক্সিডেন্ট কৰি থৈ গ'ল সেই গাড়ীখন জব্দ কৰি থৈছে লিচুবাৰী থানাত মই সেই জব্দ কৰি থোৱা গাড়ীখনৰ যিজনে এক্সিডেন্ট কৰিছে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জিপি সিং ছাৰলৈ আহ্বান জনাইছো যাতে মোৰ পৰিয়ালটোৰ প্ৰতি অকমান চকু দিয়ে ভৱিষ্যতটো যাতে মই ছোৱালীজনীক লৈ চলি থাকিবৰ কাৰণেও এটা যাতে মই পথ বিচাৰি পাওঁ মানে মোক যাতে অকমান সহায়ৰ হাত বঢ়ায় মই তাকে আহ্বান জনাইছো অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও